বিধানসভা নিৰ্বাচনৰ আগতে আমি সুলভ মূল্য দালি চেনি আৰু নিমখ দিয়াৰ আঁচনিখন আৰম্ভ কৰিছিলোঁ। কিন্তু এই বছৰ বাজেট দেৰি হোৱাৰ কাৰণে আমি মাজত 3 মাহ সময় এই আঁচনি চলাব পৰা নাছিলোঁ। আজি আমি দালি আৰু চেনি 100 টকা মূল্যত দিয়া আঁচনিটো আৰম্ভ কৰিছোঁ। কাৰিকৰী কাৰণত নিমখটো আজি আমি দিব পৰা নাই। খুব সোনকালে নিমখ বিতৰণো আমি ইয়াৰ লগত জড়িত কৰিম। আমাৰ যিখন আঁচনি বন্ধ হৈ আছিলে সেই আঁচনিখন আমি ৰহা সমষ্টিৰ পৰাই আজি পুনৰ এবাৰ আৰম্ভ কৰিলোঁ। অসমৰ 70 লাখ পৰিয়াল এই আঁচনিখনৰ দ্বাৰা উপকৃত হ'ব। ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে। ডিজিপিয়েও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছোঁ, কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিএনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে। ছায়েন্স চিটি চাবলৈ আহিছিলোঁ। আমাৰ এই ছায়েন্স চিটিখন 150 বিঘা মাটিত আমি নিৰ্মাণ কৰি আছোঁ। প্ৰথম পৰ্যায়ে আমি 5 মাহ আগতে উদ্বোধন কৰিছিলোঁ। এতিয়া আৰু কেইবাটাও নতুন সংযোজন ইয়াত হ'ব আৰু মাৰ্চ 2027 চনলৈ এই ছায়েন্স চিটিখন পূৰ্ণাংগ হ'ব। বহুত নতুন নতুন এলিমেণ্ট ইয়াতে যোগ হ'ব। আজি আৰু কেইবাটাও বিশেষকৈ এটা ডিজিটেল পেনাৰমা, লগত এটা কনভেনশ্যন চেণ্টাৰ, এটা পাৰ্কিং ফেচিলিটি, এটা মিউজিকেল ফাউণ্টেইন, এনেকুৱা আৰু কিছুমান এলিমেণ্ট এড কৰিবৰ বাবে মই 100 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াবৰ বাবে মোৰ ইচ্ছা মই আমাৰ ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টক জনাইছোঁ। সেইখিনিও হৈ গ'লে আমাৰ ইয়াৰ 4th ফেজ এটা যিটো আমি কল্পনা কৰি থৈছিলোঁ কিন্তু পুঁজি নাই কাৰণে কৰা নাছিলোঁ, সেইটো কমপ্লিট হৈ যাব। এই গোটেইখিনি হৈ গ'লে ই ভাৰতৰ ভিতৰতে এখন খুব ভাল ছায়েন্স চিটি হ'ব। ইট মে বি ওৱান অফ দ্য বেষ্ট। মই আমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিদ্যা বিভাগে জইণ্টলি ইয়াক ডেভেলপ কৰি আছে আৰু মইতো ভাবোঁ যে মই বিশেষকৈ আহ্বান জনাম স্কুলৰ ছাত্ৰ ছাত্ৰী, কলেজৰ ছাত্ৰ ছাত্ৰী সকলোৱে যাতে ছায়েন্স চিটিলৈ আহে। বহুত শিকিব পৰা যাব, বহুত নতুন নতুন কথা জানিব পৰা যাব। ইনফেক্ট মই ইয়াত আহি অলপ দেৰি সৌৰজগতৰ বিষয়ে শিকিবলৈ যত্ন কৰিলোঁ। মই তাতে বহিলোঁ, অলপ সৌৰজগতৰ বিষয়ে জানিব চেষ্টা কৰিলোঁ। ৰিফ্ৰেছিঙো হয়, এডুকেটিভো হয়। ইয়াত এনেকুৱা নহয় যে অকল সৰু ল'ৰা ছোৱালী আহিব পাৰে, ইভেন যিকোনো বয়সৰ মানুহ বা পুৰুষ মহিলা ইয়াত আহিলে খুব এনজয় কৰিব পাৰিব আৰু ইট ইজ এ ভেৰি পজিটিভ এনজয়মেণ্ট। গতিকে মই সকলোকে ছায়েন্স চিটিলৈ নিমন্ত্ৰণো কৰিম যাতে আপোনালোকে চাব পাৰে। গুৱাহাটীৰ পৰা ইয়ালৈকে ASCCকো মই ক'ম যাতে ডেডিকেটেড বাছ ছাৰ্ভিচ চলিব পাৰে। ছায়েন্স চিটিলৈকে আহিব, আকৌ লৈ যাব। সেই বিষয়েও মই আজি মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, তেখেতে কথা পাতি ঠিক অলপ জুবিন ক্ষেত্ৰৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিব। আমাৰ PWD কমিশ্যনাৰ ছেক্ৰেটাৰী চব আহিছে। আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক্সট মিউজিয়াম, অপেন এয়াৰ থিয়েটাৰ সেইখিনি বনাব খুজিছোঁ। গতিকে মই আমাৰ আৰ্কিটেক্ট বা কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে যাতে উইদিন অক্টোবৰ নৱেম্বৰ আমাৰ ৱালৰ কামটো